নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে অসমত গাহৰি ইতিমধ্যে অসমত নিষিদ্ধ কৰি দিয়া হৈছে। কোনেও কতো বিক্ৰী কৰিব নোৱাৰিব, কোনেও কতো কাটিব নোৱাৰিব, কোনেও কতো খাব নোৱাৰিব। অসমৰ প্ৰায় কেইখন জিলাতে ইতিমধ্যে গাহৰি নিষিদ্ধ কৰি দিয়া হৈছে। গাহৰিৰ ওপৰত বিশেষকৈ ইতিমধ্যে পশু চিকিৎসকে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। যদিহে কোনো লোকে গাহৰি এই নিৰ্দেশনা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা যদিহে অমান্য কৰে, উলংঘা কৰে, তেনেহ'লে বিপদত পৰিব পাৰে। ভাৰতীয় দণ্ডবিধিৰ অধীনত তেওঁক শাস্তি বিহিব পাৰে। ইতিমধ্যে গাহৰি নিষিদ্ধ কৰিছে অসমৰ কেইবাখনো জিলাত। বৰপেটা জিলাত বিশেষকৈ ইতিমধ্যে গাহৰি নিষিদ্ধ কৰি দিয়া হৈছে, সতৰ্কবাণী জাৰি কৰিছে। কোনেও যাতে গাহৰি বিক্ৰী কৰিব নোৱাৰিব, কোনেও যাতে গাহৰি কাটিব নোৱাৰিব, কোনেও যাতে গাহৰি খাব নোৱাৰিব। গাহৰিৰ পৰা সম্পূৰ্ণৰূপে দূৰত থকাৰ বাবে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। পশু চিকিৎসকসকলে ইতিমধ্যে সষ্টম হৈ উঠিছে, আঁতৰি থাকিবলৈ, সাৱধানে থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। কিয়নো গাহৰিত আহিছে আফ্ৰিকান সোয়াইন ফ্লু, আৰু এই আফ্ৰিকান সোয়াইন ফ্লু ইতিমধ্যে অসমৰ কেইবাখনো জিলাত চানি ধৰা পৰিলক্ষিত হৈছে, যাৰ বাবে ইতিমধ্যে সতৰ্ক হ'বলৈ আহ্বান জনাইছে চিকিৎসকৰ ফালৰ পৰা, লগতে প্ৰশাসনৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছে। অসমত নিষিদ্ধ কৰা হৈছে এতিয়া গাহৰিৰ লগত আফ্ৰিকান সোয়াইন ফ্লু অহাৰ ইতিমধ্যে উমান পাইছে। কেইবাটাও ঠাইতো ইতিমধ্যে আফ্ৰিকান সোয়াইন ফ্লুৱে চানি ধৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলাত ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে গাহৰি, আৰু যাৰ বাবে গাহৰি ইতিমধ্যে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে প্ৰশাসনৰ ফালৰ পৰা, পশু চিকিৎসকৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। প্ৰশাসনে দিয়া নিৰ্দেশনা যদিহে উলংঘা কৰে তেনেহ'লে আপুনি বিপদত পৰিব পাৰে। প্ৰশাসনে দিয়া নিৰ্দেশনা যদি আপুনি অমান্য কৰে তেনেহ'লে আপুনি বিপদত পৰিব পাৰে। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে ৰোগবিধে দেখা দিয়া পৰিলক্ষিত হৈছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জাৰি কৰিছে সতৰ্কবাণী। আফ্ৰিকান সোয়াইন ফ্লুৰ পৰা আপুনি সাৱধানে থাকিবলৈ গাহৰিৰ ওচৰত যাব নালাগিব। 1 কিলোমিটাৰ আঁতৰৰ পৰাই আপোনাক 1 কিলোমিটাৰ দূৰে থকাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে গাহৰিৰ পৰা। ইতিমধ্যে এই সতৰ্কবাণী জাৰি কৰিছে পশু চিকিৎসক তথা প্ৰশাসনৰ ফালৰ পৰা। যদিহে আপুনি এই নিৰ্দেশনা বা এই সতৰ্কবাণী আপুনি নামানে তেনেহ'লে আপুনি ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত আপুনি দণ্ডিত হ'ব পাৰে, আপোনাৰ শাস্তি বিহিব পাৰে। আৰু ইতিমধ্যে এই আফ্ৰিকান সোয়াইন ফ্লুৱে ৰাজ্যৰ ভিন্ন জিলাত ভিন্ন প্ৰান্তত ইতিমধ্যে চানি ধৰা পৰিলক্ষিত হৈছে। কেইবাগৰাকী লোক ইতিমধ্যে আক্ৰান্ত হৈছে আফ্ৰিকান সোয়াইন ফ্লুত, আৰু অসমত নিষিদ্ধ কৰা হৈছে এতিয়া বিশেষকৈ এই গাহৰি। আৰু গাহৰিৰ পৰা এই ৰোগবিধ বিয়পি পৰে। গতিকে আপুনি সাৱধানে থাকক, সচেতন থাকক। গাহৰিৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত থকাৰ কাৰণে চেষ্টা কৰক। যিহেতুকে অসমত একাংশ যুৱকে এই গাহৰিক লৈ ব্যৱসায় আৰম্ভ কৰিছে বা গাহৰিক লৈ ব্যৱসায় কৰা পৰিলক্ষিত হৈছে, আৰু সেই যুৱকসকলেও ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে। গাহৰিৰ পৰা আঁতৰত থকাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। গাহৰিৰ পৰা 1 বা 2 কিলোমিটাৰ আঁতৰত থাকিবলৈ নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰিছে। যদিহে এই নিৰ্দেশনা অমান্য কৰে তেনেহ'লে আপুনিও শাস্তি আপুনিও শাস্তি পাব এই প্ৰশাসনৰ ফালৰ পৰা, বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। ইতিমধ্যে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অসমত গাহৰি। এনিটক্স, সুতৰ বিপৰীতে
ৰাইজৰ স্বাৰ্থত।